জিএমচিএইচত হাহাকাৰ পৰিস্থিতি অপিডিৰ অনলাইন পঞ্জীয়কৰ লিংক ফেইল ঘণ্টা ধৰি শাৰী পাতি অপেক্ষা কৰিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিবলগীয়া হৈছে শ লোকে অৱশ্যে দীৰ্ঘ সময়ৰ অন্তত সমাধান হয় সমস্যাৰ কিন্তু যি সময়ছোৱাত এই সমস্যাৰ উদ্ভৱ হৈছিল সেই সময়ছোৱাত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ মাজত জিএমচিএইচত হাহাকাৰ পৰিস্থিতি হুলস্থুলীয়া পৰিস্থিতিৰ সূচনা হয় অপিডিৰ অনলাইন পঞ্জীয়নৰ লিংক ফেইল হোৱাৰ ফলতে ঘণ্টা ধৰি এইদৰে শাৰী পাতি অপেক্ষা কৰিবলগীয়া হয় জিএমচিএইচৰ এইসকল ৰোগী আৰু ৰোগীৰ আত্মীয়ই দীৰ্ঘ সময় ধৰি এনেধৰণৰ এক পৰিস্থিতিৰ উদ্ভৱ হয় জিএমচিএইচত অৱশ্যে দীৰ্ঘ সময়ৰ অপেক্ষাৰ অন্তত ইতিমধ্যে সমাধান হৈছে এই সমস্যা মই ৰাতিপুৱা আহি কিনে জিএমচিত আহিলোঁ মানে পালমনাৰী ডক্টৰক দেখাবক লাগি মোৰ কৰ্কট ৰোগী হলি তাতে নেট নাই কাৰণে 2 ঘণ্টাৰ ওপৰত মানে থিয় হৈ আছোঁ আৰু মানুহখিনি বহুত হাৰাছমেণ্ট খাইছে না এচি আছে না ফেন আছে সব মানুহ মানে অসুস্থ হৈ গৈছিল আৰু বহুত অসুবিধা হয় আৰু নেট নহ'লে আৰু এনে লিংকটো নাছিল মানুহখিনি বহুত অসুবিধা পাই দিলে এতিয়া 2 ঘণ্টা পিছত 2-2.5 ঘণ্টা পিছতহে পাইছোঁ আৰু যিটো মানে গ্ৰিভেন্স নাম্বাৰ দিছিল হোৱাটছআপ কৰিলোঁ ফোন কৰিলোঁ একো ৰেছপন্স নাই সেইটো এনেই দেখাত দি থৈ দিছে আৰু ছুপাৰিনটেণ্ডেণ্ট অফিচত